প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ ঘৰৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গ'ল। আৰু যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে আপোনাৰ একাউণ্টত এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া যিসকলৰ একাউণ্টত পইচা সোমোৱা নাই সেইসকলে আজিয়ে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ মোবাইলৰ পৰা ৰিজেক্ট হোৱা লিষ্টটো চাব পাৰিব। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হ'ল নেকি। এতিয়া যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে এতিয়া আপোনালোকে কি কৰিলে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাস শপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শপৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া আৱাস শপৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন দিয়া আছে পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। তলত চাব দিয়া আছে অল ষ্টেট। আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনত ক্লিক কৰিব অল ষ্টেট। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব আসাম। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচা যি আছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অ'পেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত আহি যাব আপোনাৰ ফুল নেম। এতিয়া আপোনালোকে চাই ল'ব যে আপোনালোকৰ লিষ্টত নাম আহিছে নেকি। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া আপোনাৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে ইয়াত দেখুৱাই দিব। ইয়াত চাব দিয়া আছে ৰিজন দিয়া আছে। কিছুমানৰ কিন্তু একাউণ্ট ব্লক হৈছে সেইকাৰণে একাউণ্টত পইচা সোমোৱা নাই। কিছুমানৰ কিন্তু আধাৰ কাৰ্ডটো আৰু একাউণ্টটো মেপিং কৰা নাই সেইকাৰণে পইচা সোমোৱা নাই। যদি আপোনাৰ ওচৰত এইটো অপশ্যন আহি যায় মেকিং NPCI মেপাৰ তেনেহ'লে কিন্তু আপোনালোকে NPCI অপশ্যনটোৰ পৰা মেপিং কৰিলে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। আৰু যদি ইয়াত দেখুৱাই যে আপোনাৰ একাউণ্ট ব্লক কিন্তু ইয়াত আপোনাৰ একাউণ্টটো ব্লক অ'পেন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। যদি আপোনালোকৰ ৰিজেক্ট হোৱা লিষ্টত নাম আহিছে তেনেহ'লে যিটো আপোনালোকে একাউণ্ট জমা দিছিল সেইটো একাউণ্ট বাদ দি আপোনালোকে এতিয়া নিউ এটা একাউণ্ট বনাই আপোনালোকে আৰু এবাৰ আপোনাৰ পঞ্চায়তত জমা দিব লাগিব যাতে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকে। নহ'লে কিন্তু আপোনালোকে পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে অতি সোনকালে অন্য এটা নিউ একাউণ্ট বনাই আপোনালোকে আপোনাৰ পঞ্চায়তত জমা দিয়ক। তাৰপিছত আপোনাৰ ঘৰৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে আজিকে ৰিজেক্ট হোৱা লিষ্টটো এনেকুৱাকৈ চেক কৰক আৰু কমেণ্টত জনাই দিব।